আপোন ভালে জগত ভাল এই কথাষাৰ এতিয়া পুৰণি হ'ল। বৰ্তমান যুগত যিমানেই ভাল হোৱা যায় সিমানেই মানুহৰ ঠগন খাবলগীয়া হয়। জীৱন সংগী তেওঁক কৰক যিয়ে তোমাক সন্মান কৰে, যিয়ে তোমাক দুখৰ সময়ত মই আছোঁ তোৰ একো নহয় বুলি হাতখন ধৰি ৰাখে। শূন্য পকেট দেখিও যিয়ে তোমাৰ কাষত থাকিব সাফল্যৰ পাছত সেইগৰাকীয়ে তোমাৰ একমাত্ৰ জীৱন সংগী হোৱাৰ যোগ্য। নতুনত সকলো বস্তুৱে ভাল যেন লাগে, কিন্তু সত্যটো পুৰণি হোৱাৰ পিছতহে গম পোৱা যায়, সেয়া বস্তুৱে হওক বা মানুহেই হওক। টকাৰ নোট এখন যেনেকৈ যিমান ভাঁজ কৰিলেও মূল্য নকমে, ঠিক তেনেকৈ নিজকে ইমান শক্তিশালী বনোৱা যাতে বেলেগে যিমান সমালোচনা কৰিলেও নিজৰ মূল্য কেতিয়াও নকমে। অকলে থাকিবলৈ শিকক, কাৰণ যিখিনি সময়ত আপোনাক সংগৰ প্ৰয়োজন হ'ব সেইখিনি সময়ত আপুনি কাকো বিচাৰি নাপায়। স্পষ্টবাদীভাৱে আপুনি যদি কাৰোবাৰ দৃষ্টিত বেয়া তেন্তে আপত্তি নকৰিব, কাৰণ সততা আৰু সত্যৰ পথত চলা মানুহৰ শত্ৰু এনেও বেছি, কাৰণ সত্য বহুতৰে হজম নহয়। স্বাৰ্থ যিখিনিত সমাপ্ত হয় সেইখিনিৰ পৰাই বদনাম আৰু বিৰক্ত আৰম্ভ হয়। কথাটো গাত লাগিলেও কিন্তু এইটো চিৰসত্য। অযোগ্য এজনক প্ৰয়োজনতকৈ বেছি গুৰুত্ব দিলে আপুনি নিজেই অৱহেলিত হোৱাটো স্বাভাৱিক। গতিকে গুৰুত্ব সিমানেই দিয়ক যিমান তেওঁ আপোনাক দিয়ে। জীৱনত এবাৰ কষ্ট পোৱাৰ খুবেই প্ৰয়োজন, কাৰণ কষ্ট পালেহে মানুহে নিজকে সলনি কৰিব পাৰে। কাষত কোনো নাই বুলি মন বেয়া কৰিব নালাগে, কাৰণ এই পৃথিৱীত নিজতকৈ ভাল সংগী কোনোৱেই নাই। সেয়ে বিশ্বাস সদায় নিজৰ ওপৰত ৰাখিব লাগে। স্বাৰ্থৰে যিমানেই চেষ্টা নকৰা সম্পৰ্ক কেতিয়াও গঢ়ি নুঠে, আৰু মৰমেৰে গঢ়ি উঠা সম্পৰ্ক এটা যিমানেই চেষ্টা নকৰক কোনেও কেতিয়াও ভাঙিব নোৱাৰে। তেওঁক পাহৰি যোৱাটো অসম্ভৱ যাৰ লগত গোটেই জীৱন একেলগে থকাৰ সপোন দেখিছিলোঁ। প্ৰমিছবোৰ মুখেৰে কোৱাৰ বাবে নহয়, বাস্তৱত কৰি দেখুৱাব লাগে। আমাৰ জীৱনত কিছুমান মানুহ আহে ওঠত হাঁহি বিৰিঙাবলৈ, আৰু কিছুমান মানুহ আহে দুচকুত চকুলো নিগৰাবলৈ। মোৰ জীৱনত এটা সঁচা অভিজ্ঞতা হ'ল, যিজনক বেছি গুৰুত্ব দিয়া হয় তেওঁৰ ওচৰত নিজৰে গুৰুত্ব নোহোৱা হয়। তুমি আনক যি দিবা সময়ে এদিন সেইখিনিয়ে ঘূৰাই দিব তোমাক, লাগিলে সেয়া সুখেই হওক বা দুখ, সন্মানেই হওক বা অপমান। যদিও জীৱনত বাৰে বাৰে বিফল হৈছা ভাঙি নপৰিবা, কাৰণ বিফলতাই হৈছে সফলতাৰ চাবিকাঠি। মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হ'ল জীৱন, কাৰণ জীৱনে যিটো শিক্ষা দিয়ে কোনো কিতাপত পোৱা নাযায়। সম্পৰ্ক যেনেকুৱাই নহওক অৰ্থহীন হৈ পৰে তেতিয়াই যেতিয়া সেই সম্পৰ্কত সন্মান আৰু বিশ্বাস নাথাকে। প্ৰতিশোধ লোৱাৰ কোনো প্ৰয়োজন নাই, মাথো কিছুদিন অপেক্ষা কৰা। যিয়ে তোমাক আঘাত দিছে তাৰ শাস্তি তেওঁ নিজে পাব, আৰু তুমি যদি ভাগ্যৱান হোৱা সেয়া তুমি নিজ চকুৰে দেখিবলৈ পাবা। জীৱনত আনন্দ কৰিবা, কিন্তু আনক দোষ দি নহয়। জীৱনত সুন্দৰ সপোন ৰচিবা, কিন্তু আনৰ সপোন ভাঙি নহয়। কাৰোবাক মৰম দিবা, কিন্তু আনৰ হৃদয় ভাঙি নহয়। যিজন মানুহে আপোনাক কন্দুৱাই থৈ যাব পাৰে বিশ্বাস কৰক তেওঁ কেতিয়াও আপোন হ'ব নোৱাৰে। জীৱনত চকু মুদি বিশ্বাস কৰিব পৰা মানুহ অকল দুজনেই আছে, সেয়া হ'ল আমাৰ মা আৰু দেউতা। বেয়া মানুহ চিনি পোৱাৰ কেইটামান উপায়। ১ নম্বৰতে বেয়া মানুহে কেতিয়াও পৰাজয় স্বীকাৰ নকৰে। ২ নম্বৰতে ভুল হ'লেও যুক্তিত হাৰি যাব নোখোজে। ৩ নম্বৰতে অহংকাৰ কৰি কথা কয়। ৪ নম্বৰতে সকলো বিষয়তে নিজকে পাৰ্গত দেখুৱায়। ৫ নম্বৰতে নিজকে বহু ক্ষমতাসম্পন্ন দেখুৱায়। ৬ নম্বৰতে সকলোকে সন্দেহ কৰে। ৭ নম্বৰতে সামান্য বেয়া পালে মানুহক আঘাত কৰাৰ চেষ্টা কৰে। ৮ নম্বৰতে সঁচা মিছা বুজাৰ চেষ্টা নকৰে। ৯ নম্বৰতে সন্মান কৰিলে ভয় কৰা বুলি ভাবে। ১০ নম্বৰতে কথাই কথাই তিৰস্কাৰ কৰে। ১১ নম্বৰতে নিজৰ স্বাৰ্থ আগত দেখে। ১২ নম্বৰতে নিজকে বহুত বুদ্ধিমান বুলি ভাবে। ১৩ নম্বৰতে বিপদৰ সময়ত সহায় নকৰে। ১৪ নম্বৰতে স্বাৰ্থ আদায় হোৱাৰ পাছত অচিনাকিৰ ভাও ধৰে। ধন্যবাদ।